সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। যিহেতু আপোনালোকে আজি মহান শ্ৰমিকৰ যি মহান অনুষ্ঠান আয়োজন কৰিছিলোঁ, এই অনুষ্ঠানটো আপোনালোকে সম্প্ৰচাৰ কৰিবলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাতো আমি বিভিন্ন ধৰণৰ শ্ৰমিকসকলৰ উন্নয়নৰ কাৰ্যসূচী লৈছোঁ। ঠিক তেনেধৰণে আমি এমপ্লয়ী ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যনৰ এখন সজাগতা সভা আয়োজন কৰিছিলোঁ। এই সভাৰ যোগেদি লখিমপুৰ জিলাত যিসকল ব্যক্তিগত প্ৰতিষ্ঠানত যিসকল শ্ৰমিকে কাম কৰিছে তেওঁলোকে কি ধৰণে উপকৃত হ'ব, এই আঁচনিৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালৰ লগতে অন্যান্য ব্যক্তিসকল কি ধৰণে লাভান্বিত হ'ব তাৰ বিষয়ে আমি অৱগত কৰিছিলোঁ। এই সভাখনত উপস্থিত আছিল অসমৰ সন্মানীয় শ্ৰম মন্ত্ৰী মাননীয় শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়া। আৰু সঞ্জয় কিষাণ ডাঙৰীয়াই বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু যাৰ এই মন্তব্যৰ যোগেদি খুব কম দিনৰ ভিতৰতেই লখিমপুৰ জিলাত উন্নতমানৰ চিকিৎসা তেওঁলোকে লাভ কৰিব বুলি আমি আশাবাদী। আহি থকা দিনবিলাকত আমি সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা এনেধৰণৰ সজাগতা সভা আয়োজন কৰিম। এই সভাৰ জৰিয়তে যাতে লখিমপুৰ জিলাত যি বৰ্তমান অৱস্থাত যি IP 400 আছে তাক যাতে আমি 4000লৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। ইয়াৰ লগত সহযোগ কৰিব কৰ্মচাৰী ৰাজ্য বীমা নিগম আঁচনিৰ যিসকল বিষয়ববীয়া আছে, উচ্চপদস্থ বিষয়া ডক্টৰ গোস্বামী ডাঙৰীয়া, তেওঁৰ লগত বিভিন্ন ধৰণৰ ব্যক্তি উপস্থিত আছে। তেওঁলোককো আমি এই স্বাগতে সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় শ্ৰমিক। জয় শ্ৰমিক।